নমস্কাৰ খবৰ.com চাই থকাৰ বাবে ধন্যবাদ এক গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নয়নজ্যোতি কলিতা 21 জানুৱাৰীত হ'ব সৰ্বাত্মক বন্ধ আক্ৰাছুৱে আহ্বান জনোৱা যি বন্ধ হেয়া 100% পূৰ্ণাংগ ৰূপত বন্ধ হ'ব অসমত এই আহ্বান আক্ৰাছুৰ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই যোৱাকালি সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেলৰ পিছতে আক্ৰাছুৱে সৰব হোৱা পৰিলক্ষিত হৈছে 100% বন্ধ হ'ব অসম আৰু 21 তাৰিখে যি বন্ধ তেওঁলোকে ঘোষণা কৰিছিলে সেই বন্ধ আচলতে সৰ্বাত্মক প্ৰভাৱ পৰিব অসমত সবিস্তাৰে এই মুহূৰ্তত খবৰ.com দৰ্শকসকলৰ বাবে লৈ আহিব বিচাৰিছো 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা আক্ৰাছুৰ আৰু পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হ'ব অসম বন্ধ ঘোষণা কৰিছে আক্ৰাছুৱে পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অসম বন্ধৰ ঘোষণা মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেলৰ পিছত সৰব আক্ৰাছু বন্ধ কোনো কাৰণতে উঠাই লোৱা নহ'ব 100% বন্ধ হ'ব আৰু বন্ধ কোনো কাৰণতে উঠাই লোৱা নহ'ব আমি চিলাৰায় বংশধৰ আমি কাকো ভয় নকৰো চৰকাৰক হকিয়াই দিছো আমাক খং নুঠাব অন্যথা পৰিস্থিতি উত্তপ্ত হ'ব 21 জানুৱাৰীৰ বন্ধই কোচ ৰাজবংশীৰ শেষ ৰণ বুলি আক্ৰাছুৰ নেতৃত্বই প্ৰকাশ কৰিছে এই মন্তব্য প্ৰকাশ কৰিছে আক্ৰাছুৰ নেতৃত্বই 21 জানুৱাৰীৰ বন্ধই হ'ব কোচ ৰাজবংশীৰ শেষ ৰণ আৰু চৰকাৰে দাবী মানি নললে ৰাজপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ঘোষণা আক্ৰাছুৰ আমাক বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে চৰকাৰে আৰু প্ৰতাৰণা বহুত হল এতিয়া আমাক ৰিজাল্ট লাগিব এয়া মন্তব্য কৰিছে আক্ৰাছুৱে আৰু আমি জনাইছো 21 তাৰিখে আক্ৰাছুৱে 12 ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে আৰু মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেলৰ পিছতে সৰব হৈ উঠিছে আক্ৰাছুৰ নেতৃত্বই আৰু আক্ৰাছুৰ নেতৃত্বই সংবাদমেল সম্বোধন কৰিছে আৰু তেওঁলোকে জনাইছে 100% বন্ধ হ'ব বন্ধ কোনো কাৰণতে উঠাই লোৱা নহ'ব ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অসম বন্ধৰ ঘোষণা কৰিছে আৰু সৰ্বাত্মক প্ৰভাৱ পৰিব অসমত এই বন্ধৰ আৰু চৰকাৰক হকিয়াই দিছে আমাক খং নুঠাব অন্যথা পৰিস্থিতি উত্তপ্ত হ'ব 21 জানুৱাৰীৰ বন্ধই হ'ব কোচ ৰাজবংশীৰ শেষ ৰণ চৰকাৰে দাবী মানি নললে ৰাজপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ঘোষণা কৰিছে আক্ৰাছুৰ নেতৃত্বই আমাক বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে চৰকাৰে আৰু প্ৰতাৰণা বহুত হল এতিয়া আমাক ৰিজাল্ট লাগে বুলিও দাবী উত্থাপন কৰিছে আক্ৰাছুৰ নেতৃত্বই সেই গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত খবৰ.com দৰ্শকসকলক আমি জনাই আছো যে 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল আক্ৰাছুৱে আৰু মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদমেল সম্বোধনৰ পিছতে পুনৰ সৰব হৈ পৰা পৰিলক্ষিত হৈছে আক্ৰাছুৰ নেতৃত্ব আৰু তেওঁলোকে জনাইছে আক্ৰাছুৰ নেতৃত্বই জনাইছে 100% বন্ধ হ'ব আৰু বন্ধত কোনো কাৰণতে উঠাই লোৱা নহ'ব আৰু তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে যে আমি চিলাৰায়ৰ বংশধৰ আমি কাকো ভয় নকৰো চৰকাৰক হকিয়াই দিছো আমাক খং নুঠাব অন্যথা পৰিস্থিতি উত্তপ্ত হ'ব 21 জানুৱাৰীৰ বন্ধই কোচ ৰাজবংশীৰ শেষ ৰণ বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আৰু চৰকাৰে দাবী মানি নললে ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ঘোষণা আক্ৰাছুৰ নেতৃত্বই কৰিছে আৰু আমাক বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে বুলি মন্তব্য প্ৰদান কৰিছে আৰু প্ৰতাৰণা বহুত হল এতিয়া আমাক ৰিজাল্ট লাগে সেই দাবী উত্থাপন কৰিছে ৰিজাল্ট লাগে বুলি দাবী উত্থাপন কৰিছে আক্ৰাছুৰ নেতৃত্বই 21 জানুৱাৰীত যি 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰিছিল আক্ৰাছুৰ নেতৃত্বত যি অসম বন্ধৰ ঘোষণা কৰা হৈছিল 12 ঘণ্টীয়া সেই অসম বন্ধ কোনো কাৰণে উঠাই লোৱা নহ'ব মন্ত্ৰী পীযুষ হাজৰিকা সংবাদমেল সম্বোধন কৰি যদিও বন্ধ উঠাই ল'বৰ বাবে আহ্বান জনাইছিল তাৰ পিছত সৰব হোৱা পৰিলক্ষিত হ'ল আক্ৰাছুৰ নেতৃত্বই সংবাদমেল সম্বোধন কৰিছে আৰু তেওঁলোকে সংবাদমেল সম্বোধন কৰি তেওঁলোকে অসমৰ জনগণক জনাইছে যে 100% বন্ধ হ'ব আৰু বন্ধ কোনো কাৰণতে উঠাই লোৱা নহ'ব আৰু তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে যে আমি চিলাৰায়ৰ বংশধৰ আমি কাকো ভয় নকৰো চৰকাৰক হকিয়াই দিছো আমাক খং নুঠাব অন্যথা পৰিস্থিতি উত্তপ্ত হ'ব 21 জানুৱাৰীৰ বন্ধই কোচ ৰাজবংশীৰ শেষ ৰণ বুলিও তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আৰু তেওঁলোকে কৈছে চৰকাৰে দাবী মানি নললে ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব আৰু আমাক বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে চৰকাৰে প্ৰতাৰণা বহুত হল এতিয়া আমাক ৰিজাল্ট লাগে বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আমি জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো 21 জানুৱাৰীত 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰিছিল আক্ৰাছু আৰু আক্ৰাছুৰ এই 12 ঘণ্টীয়া অসম বন্ধ কোনো কাৰণতে উঠাই লোৱা নহ'ব 100% বন্ধ হ'ব অসম আৰু ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ বন্ধ ঘোষণা আক্ৰাছুৰ আৰু আক্ৰাছুৰ নেতৃত্বই প্ৰত্যেকজন অসমীয়াকে এই বন্ধ মানিবৰ বাবে আহ্বান জনাইছে প্ৰত্যেকজন গাড়ী চালকে মটৰ চালককে এই বন্ধ মানিবৰ বাবে অনুৰোধ জনাইছে
আহ্বান জনাইছে আৰু আমি জনাইছোঁ সেই খবৰটো 21 জানুৱাৰীত পূৰ্ণাংগ ৰূপত হ'ব বন্ধ আৰু 100% হ'ব বন্ধ পুৱাৰ 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈ হ'ব অসম বন্ধ মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেলৰ পিছত সৰব হৈছে আক্ৰাছুৰ নেতৃত্ব আৰু আক্ৰাছুৰ নেতৃত্বই কিছু মন্তব্য প্ৰকাশ কৰিছে 100% বন্ধ হ'ব বন্ধ কোনো কাৰণতে উঠাই লোৱা নহ'ব আৰু তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আমি চিলাৰৰ বংশধৰ আমি কাকো ভয় নকৰোঁ চৰকাৰক সকীয়াই দিছোঁ আমাক খং নুঠাব অন্যথা পৰিস্থিতি উত্তপ্ত হ'ব 21 জানুৱাৰী বন্ধই কোচ ৰাজবংশীৰ শেষ ৰণ বুলি তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে আৰু চৰকাৰে দাবী মানি নল'লে ৰেলপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰো সিদ্ধান্ত বা ঘোষণা তেওঁলোকে প্ৰদান কৰিছে অসমৰ আমাক বছৰ বছৰ ধৰি প্ৰতাৰণা কৰি আহিছে চৰকাৰে প্ৰতাৰণা বহুত হল এতিয়া আমাক ৰিজাল্ট লাগে বুলি মন্তব্য প্ৰকাশ কৰিছে এই মুহূৰ্তত আক্ৰাছুৰ নেতৃত্বৰ মন্তব্য আছে মন্তব্য আমি খবৰ.com দৰ্শকসকলক শুনাই ল'ব বিচাৰিছোঁ আমি চিলেৰায়ৰ বংশধৰ চিলেৰায়ৰ ব্লাড আমাৰ শৰীৰত আছে আমি কেতিয়াও কিন্তু ভয় নকৰোঁ গতিকে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাক কিন্তু আমাৰ যি চিলেৰায়ৰ আমাৰ বংশৰ আমাৰ ব্লাড আছে আমি ভয় নকৰোঁ গতিকে আমাক কিন্তু খং নুঠাব নহ'লে কিন্তু অসমত যে উত্তপ্ত পৰিস্থিতি হ'ব এই কথা স্পষ্টভাৱে সকীয়াই দিছোঁ আৰু এই 21 জানুৱাৰীৰ বন্ধত ধুবুৰী জিলাৰ প্ৰতিখন বজাৰে হওক গাড়ী হওক টোটো চালক অটো চালক সকলোকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ যাতে এই বন্ধ যাতে স্পষ্টভাৱে সকলোৱে যাতে মানি লৈ আমাৰ জাতিটোৰ প্ৰতি শ্ৰদ্ধা জনাই যাতে সকলোৱে যাতে পালন কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু যদি কোনোবাই নিজাববীয়াকৈ যদি ৰাস্তাত বা দোকান পোহাৰ বন্ধ নকৰে আমি নিশ্চয়কৈ আহ্বান জনাইছোঁ তেওঁলোকক বাৰে বাৰে আমি আহ্বান জনাইছোঁ তেওঁলোকে বন্ধ ৰাখিবলৈ আৰু তাৰ মাজত যদি কিবা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হয় তেওঁলোকে নিজে দায়ী হ'ব প্ৰশাসনে দায়ী হ'ব অসম চৰকাৰে দায়ী হ'ব এই কথাটো আমাৰ ধুবুৰী জিলা আক্ৰাছ অবিভক্ত গোৱালপাৰাৰ পৰা স্পষ্টভাৱে আমি জনাই দিছোঁ আৰু তাৰ লগতে আমাৰ যিসকল কেন্দ্ৰীয় সমিতি আছে তেওঁলোককো অনুৰোধ জনাইছোঁ যে তেওঁলোকে প্ৰতিখন জিলা সমিতিক জনাই দিব লাগে আৰু প্ৰতিখন জিলা সমিতিৰ পৰা আমি আহ্বান জনাইছোঁ যে স্পষ্টভাৱে এই বন্ধ যাতে সৰ্বাত্মকভাৱে বন্ধ যাতে সকলোৱে পালন কৰে আমাৰ সক্ৰিয় যিসকল জাতীয় দল সংগঠন ৰাজনৈতিক দলৰ পৰা যিবিলাক মানুহ আছে তেওঁলোকে এই বন্ধক সমৰ্থন জনাই গ্ৰাছ লেভেলৰ পৰা প্ৰতিজন কোচ ৰাজবংশীৰ মানুহে ঢিল দল ভাঙি ওলাই আহি এই 21 জানুৱাৰীৰ যি বন্ধ 5টাৰ পৰা 5টা সৰ্বাত্মক পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ এই কোচ ৰাজবংশী জনগোষ্ঠীৰ এই 21 জানুৱাৰীৰ বন্ধটোৱে এটা শেষ ৰণ বুলি আমি ধৰি লৈছোঁ ইয়াৰ পিছত আমি ছাগলীয়া গেট আৰু শ্ৰীৰামপুৰ গেট ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰেছ মিটৰ জৰিয়তে প্ৰকাশ কৰিছে যে ছাগলীয়া গেট আৰু শ্ৰীৰামপুৰ গেট অসম আৰু পশ্চিমবংগৰ কোচ ৰাজবংশই মিলি অনিৰ্দিষ্টকালৰ কাৰণে যে বন্ধ অভিজ্ঞতা স্পষ্টভাৱে আমি সকীয়াই দিছোঁ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আৰু 21 জানুৱাৰীৰ বন্ধটো 100% হ'ব আৰু 100% কোচ ৰাজবংশী মানুহে লগতে ধুবুৰী জিলাৰ বহুতো জাতি জনগোষ্ঠী আমাক সঁহাৰি জনাইছে স্পষ্টভাৱে তেওঁলোকে কৈছে যে এই বন্ধ সকলোৱে মানিব আৰু তেওঁলোকে সকলোৱে মানি লৈ এই বন্ধ সাফল্যমণ্ডিত কৰিব গতিকে আমি ইয়াত কোনো আমাৰ কোশ্চিন মাৰ্ক নাই গতিকে কিছুমান মানুহে কোশ্চিন উঠাইছে যে আক্ৰাছুৰ বন্ধটোক উদ্ধ কৰা হ'ব গতিকে কেতিয়াও উদ্ধ নহয় আমি স্পষ্টভাৱে জনাই দিছোঁ আৰু এই বন্ধত সৰ্বাত্মক সকলোকে পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ ইয়াৰ লগতে আমি অসম চৰকাৰক ক'ব খুজিছোঁ যে আপোনালোকে দেখিছে যে যেতিয়া কোনোবা বন্ধৰ কাৰ্যসূচী হওক বা যেতিয়া আমি ষ্ট্ৰং কোনো গণতান্ত্ৰিক কাৰ্যসূচী লোৱা হয় তেতিয়া অসম চৰকাৰৰ ফালৰ পৰা চিঠি প্ৰেৰণ কৰা হয় চিঠি প্ৰেৰণ কৰি আজি দিছপুৰত মাতি লৈ মানে ভোজ ভাত খোৱাৰ নিচিনা কৰা হয় ভোজ ভাত খুৱাই দি প্ৰতিশ্ৰুতি দি আচলতে আমাৰ জাতিটোক মানে এনেকৈ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে প্ৰতিটো বাৰে বাৰে গতিকে সেই ক্ষেত্ৰত যিহেতু আক্ৰাছুৱে নতুন পন্থাৰে এইবেলি কিন্তু আমাৰ কোনো চেণ্ট্ৰেল প্ৰেছিডেণ্ট বা ছেক্ৰেটাৰী প্ৰেছিডেণ্টে কিন্তু আজি গভৰ্ণমেণ্টৰ আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰ নেতৃত্বত যোৱাকালি 6 বজাত এখন সভা অনুষ্ঠিত হৈছিল জনতা ভৱনত এই সভাত কিন্তু কোনো আমাৰ আক্ৰাছুৰ কোনো এখন সমিতিৰ সভাপতি সম্পাদকে কিন্তু তাত উপস্থিত নাছিল কিন্তু যেহেতু চৰকাৰে আমাক চৰকাৰে যেহেতু এখন চিঠি পঠাইছে আৰু সেই ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ সন্মান জনাই আমাৰ কিন্তু এটা প্ৰতিনিধি দলে তাত মানে সাক্ষাৎকাৰ কৰি আচলতে আমাৰ যিটো মেছেজ আছিল আমি চৰকাৰক কিন্তু জনাই দিছোঁ যে 21 তাৰিখৰ বন্ধ কোনো কাৰণতে উদ্ধ কৰা নহ'ব আৰু অকল এটা আক্ৰাছুৰ নহয় গোটেই কোচ ৰাজবংশী জাতিটোৱে এটা আৱেগপূৰ্ণ বন্ধ 21 তাৰিখত হ'ব গতিকে এই ক্ষেত্ৰত আমি ছেক্ৰিফাইচ নকৰোঁ 100% বন্ধ হ'ব আৰু অসম চৰকাৰক আমি সকীয়াই দিওঁ যে বাৰে বাৰে আমাক প্ৰবঞ্চনা নকৰিব যদি আপোনাৰ দায়বদ্ধতা আছে সদিচ্ছা আছে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ জৰিয়তে এই কোচ ৰাজবংশী জনগোষ্ঠীটোক আপোনালোকে বচাওক অন্যথাই ইয়াতকৈ যে ভয়ংকৰ আন্দোলন হ'ব অনাগত দিনত এই কথা